কি কৰিলো ভকতি নকৰি অন্তকে পালে কৱাহি ৰক্ষা কৰা হৰি নকৰিলো হিৰে মাধৱক নমস্কাৰ ইটো মাথা গোট মূৰ ভৈল মহাভাৰ কৃষ্ণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজকে সমালোচনা কৰিছে। কি বুলি সমালোচনা কৰিছে? নকৰিলো হিৰে মাধৱক নমস্কাৰ ইটো মাথা গোট মূৰ ভৈল মহাভাৰ। গতিকে এই মূৰটো মই এনেই বজা বান্ধি ঘূৰি ফুৰিলোঁ। এই পৃথিৱীত নৰমনুষ্যসকলৰ মাজত আমি সকলোৱে সকলো মানুহকে ইজনে সিজনে সমালোচনা কৰোঁ হওক, আৰু এই সমালোচনা কৰিবৰ কাৰণে বৰ উজু, অসুবিধা একোৱে নাই। গতিকে সমালোচক সেইজন যিজন সমালোচকে সদায় নিজক আগতে সমালোচনা কৰিব, আৰু সেইজনেই হৈছে পৃথিৱীত আটাইতকৈ শ্ৰেষ্ঠ সমালোচক। এতেকে আমি এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনৰ যোগেদি আমাক নিজকে যে আমি সমালোচনা কৰিব লাগে, নিজক যে পৰিষ্কাৰ কৰিব লাগে, নিজৰ মনটো যে ফিল্টাৰ কৰিব লাগে। আমি যেনেকৈ পানী ফিল্টাৰ কৰি খাওঁ, কিহৰ কাৰণে খাওঁ? আইৰণ বেছি যদি পানীত থাকে তেনেহ'লে আমাৰ শৰীৰত অপকাৰ কৰে, এইটো বিজ্ঞানে কৈছে। তেনেহ'লে ভকতিয়ে কি কৈছে? শৰীৰৰ অংগবোৰত মন, বুদ্ধি, চিত্ত, অহংকাৰ এইবোৰক যদি আইৰণ বান্ধ খাই লেতেৰা হৈ যায় তেনেহ'লে কি হয়? আমাৰ ভকতি কেতিয়াও কৰিব নোৱাৰোঁ, আৰু কোনো মানুহক, কোনো জীৱক আমি মৰম কৰিব নোৱাৰোঁ। এতেকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৰ সুন্দৰকৈ নিজকে সমালোচনা কৰি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰা, আধ্যাত্মিকভাৱে শুদ্ধিকৰণ কৰা এটা ব্যৱস্থা কৰিছে। আৰু এই ব্যৱস্থা আমি মানুহবিলাকে ল'লে ভৱিষ্যতে আমি মানুহবিলাকে নিশ্চয় ঈশ্বৰ পৰায়ণ বা মানুহে মানুহক মৰম কৰিব পাৰিম, জীৱ জগতক দয়া কৰিব পাৰিম। তেতিয়াহে যেতিয়া আমি আমাৰ মন